হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমুৰ সমীপৰ নিতাই পুখুৰী আৰু এই নিতাই পুখুৰী অঞ্চলৰ নাম এটা নিতাইত অৱস্থিত এটা পুখুৰীৰ পৰা ইয়াৰ নাম দিয়া হৈছিল আৰু সেই পুখুৰীটোৰ পাৰত মই বৰ্তমান উপস্থিত আছোঁ। এইটোৱেই হৈছে ঐতিহ্যমণ্ডিত নিতাই পুখুৰী। 1700 শতিকাতেই স্থাপন কৰা এই নিতাই পুখুৰীটো আজি সংকটৰ গৰাহত। আচলতে এই পুখুৰীটোত বহু পুৰণি মাছ আছে আৰু সেই মাছবোৰৰ আজিৰ দিনত এটাৰ পাছত এটাকৈ মৃত্যু হৈছে আৰু এই অস্বাভাৱিক মাছৰ মৃত্যুৰ ফলত এই নিতাই পুখুৰীৰ চাৰিওটা কিনাৰ দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। কি কাৰণত এই বহু বছৰ পুৰণি মাছসমূহৰ এনেধৰণে অস্বাভাৱিকভাৱে মৃত্যু হৈছে তাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। আৰু এটা কথা ক'ব লাগিব যে এই মাছসমূহৰ মৃত্যুৰ ফলত এই নিতাই পুখুৰীৰ চাৰিওটা পাৰত যি বিদ্যালয়, দুখনকৈ বিদ্যালয় আছে আৰু এখন সাপ্তাহিক বজাৰ আছে আৰু মাছসমূহৰ মৃত্যুৰ ফলত যি দুৰ্গন্ধময় এক পৰিৱেশৰ সৃষ্টি হৈছে তাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও সমস্যাৰ সন্মুখীন হৈছে, কিয়নো অতি দুৰ্গন্ধময় পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পাঠদানত কিছু অসুবিধাৰ সৃষ্টি হৈছে। আৰু এই বিষয়ে সমগ্ৰ বিষয় সামৰি ইতিমধ্যে ডিমৌ সমজিলা আয়ুক্তক তেওঁলোকে কাগজ দিছে, যদিও আজিৰ প্ৰতি কিন্তু কোনো এটা বিভাগে এই অস্বাভাৱিকভাৱে মাছসমূহৰ কিয় মৃত্যু হৈছে তাৰ কাৰণ জানিবলৈ চেষ্টা কৰা নাই। আমাৰ মাজত যথেষ্ট এই বিদ্যালয়ৰ কাষৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছে। আমি তেওঁলোকৰ পৰা এই পুখুৰীৰ ঐতিহ্য আৰু কি কাৰণে মাছসমূহ মৰিছে সেই বিষয়ে অকণমান জানিব বিচাৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ। এটা দুৰ্গন্ধময় পৰিৱেশৰ মাজত আপোনালোকে পাঠদান কৰি আছে, কেনেকুৱা সমস্যা কি হৈছে? হয়, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আচলতে এই পুখুৰীটো এটা ৰজাদিনীয়া পুখুৰী আৰু এই পুখুৰীটো খন্দাইছিল গদাধৰ সিংহৰ দিনতে নিতাই বৰবৰুৱাদেৱে। তেখেতে এই অঞ্চলটোৰ সৌন্দৰ্যবৰ্ধন তথা এই জৈৱ বৈচিত্ৰ্যৰ বিষয়ে তেওঁলোকে চিন্তা কৰিয়েই চাগৈ তেওঁলোকে এই পুখুৰীটো খান্দিছিল। কিন্তু ইতিমধ্যে আমি দেখা পাইছোঁ সাম্প্ৰতিক সময়খিনিত এই পুখুৰীটো এটা জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক ভাবুকিৰ সৃষ্টি হৈছে, কিয়নো দেখিছোঁ এই পুখুৰীটোৰ চাৰিওপিনে যিটো বেৰা থাকিব লাগে সেই বেৰাটো আমি দেখিছোঁ নাই। আৰু আমি যিহেতু কাষৰ বিদ্যালয়তে কৰ্মৰত, গতিকে আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল আৰু আমি নিজেও বহুতো সমস্যাৰ সন্মুখীন হৈছোঁ। আমি কোনো ধৰণৰ মুকলিকৈ ছাত্ৰ ছাত্ৰীসকলক শিকাব পৰা নাই, এটা বন্ধ কোঠাত তেওঁলোকক শিকাবলগীয়া হৈছে আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ পেটৰ বিষৰ পৰা আদি তেওঁলোকে ৰোগত ভুগিবলগীয়া হৈছে। আৰু বিশেষকৈ এই পুখুৰীটোত যিসমূহ জলজ প্ৰাণী আছে সেই জলজ প্ৰাণীসমূহে বিৰাটেই সমস্যাত পৰিছে। আমি দেখি পাইছোঁ বহুতখিনি মাছ বা অন্যান্য জীৱ ইয়াত কি হৈছে উপঙি আছে। এটা কথা মই মাজতে, এটা সময়ত এই পুখুৰীত বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষী আহিছিল, যাৰ কাকলিত আচলতে সমগ্ৰ পৰিৱেশটো সুন্দৰ হৈ আছিল। আজি কিন্তু এই পুখুৰীত পৰিভ্ৰমী পক্ষী নাই শীতৰ সময়তো, কি কাৰণ বুলি? হয়, সেইটোৱেইটো। এতিয়া শীতকাল, যথেষ্ট পৰিভ্ৰমী তথা স্থানীয় যি শৰালী হাঁহৰ পৰা আদি কৰি এই চৰাইসমূহ আমাৰ এই পুখুৰীত আহি পৰেহি আৰু ইয়াৰ যি কলকলনি আমি বিদ্যালয়ৰ পৰা উপভোগ কৰোঁ, যিটো নেচাৰেল বিউটি বুলি কয়, সেইটো আমি ইয়াতেও উপভোগ কৰোঁ। কিন্তু এতিয়া আপোনালোকে আহিছে এই শীতকালত, কিন্তু দেখিছেনে এটামান চৰাই বা কিবা একোৱেই নাই ইয়াতে। কাৰণ তেওঁলোকে আহিব কিয়? কাৰণ এই পানীখিনি সম্পূৰ্ণৰূপে দূষিত আৰু তেওঁলোকে ইয়াতে সেইবিলাক চৰাই বা কিবা হ'ল তেওঁলোকে এটা মুকলি মন লৈ পেলাইতো বা তেওঁলোকে সেই ক্ষেত্ৰতে আহে, কিন্তু এতিয়া দেখা গৈছে সেই ক্ষেত্ৰত বহুতো হেমাহিৰ সৃষ্টি হৈছে। হয়, ধন্যবাদ জনাইছোঁ। মই পুনৰ সেই পুখুৰীটোৰ দৃশ্য এটা দেখুৱাব বিচাৰিছোঁ। কেমেৰা সহযোগীক চাওক কেনেধৰণে এই পুখুৰীটোত প্লাষ্টিকৰ বটলসমূহ কেনেকৈ আছে আৰু এই পানী যে দূষিত, যাৰ ফলত আচলতে মাছসমূহৰ মৃত্যু হৈছে। বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সা সামগ্ৰীয়ে পুখুৰীটো ভৰি পৰিছে আৰু পুৰাতত্ত্ব বিভাগে যদি এই পুখুৰীটোৰ দায়িত্বত আছে তেতিয়াহ'লে তেওঁলোকে নিশ্চিতভাৱে ইয়াত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।